ডিফুত গান্ধী জয়ন্তী और प्राक्तन प्रधानमंत्री लाल बहादुर शास्त्री जन्मदिवस उपलक्षे चित्रांकन प्रतियोगिता। जातिर पिता महात्मा गांधीर जन्म जयंती और भारतर प्राक्तन प्रधानमंत्री लाल बहादुर शास्त्री जन्म दिवस उपलक्षे पूब कार्बी आंगलং जिला বিজেপিৰ কিষাণ মৰ্চাৰ উদ্যোগত আৰু কাৰ্বি আংলং ফাইন আৰ্টছ ক্ৰাফ্টমেন এছ'চিয়েশ্যনৰ সহযোগত শুকুৰবাৰে দিনৰ 2 মান বজাত ডিপুৰ লাংকুং হাবে মেমৰিয়েল মাল্টিপাৰপজ স্পৰ্টছ কমপ্লেক্সত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত বিশিষ্ট বক্তাসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ আদৰ্শৰ ওপৰত আলোকপাত কৰে। উক্ত কাৰ্যত কিষাণ মৰ্চাৰ সভাপতি সত্যেন্দ্ৰ টেৰাং, पूब कार्बी आंगलং जिला বিজেপিৰ उपसभापति सुंदर सिंह कामसा, सम्पादक धनसिंह कामसा, संख्यालघु मोर्चार सम्पादक नुरुल इस्लाम उपस्थित থাকে বুলি জানিব পৰা গৈছে। বিজেপি কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা এটা নিৰ্দেশ আছে যে সেৱা পাখৰা মানে যোৱা 17 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে 2 সপ্তাহ জোৰা আমাৰ কাৰ্যক্ৰম আছে। এই 2 সপ্তাহ জোৰা কাৰ্যক্ৰমতে আমাৰ ভাৰতত মহান ব্যক্তিবিলাকে জন্মগ্ৰহণ কৰিছে। যেনে আমাৰ প্ৰথমে আমি 17 যেটো অক্টোবৰ আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ জন্মৰ বাৰ্ষিকী আৰম্ভ কৰি আমি 2 তাৰিখলৈকে গান্ধী জয়ন্তী যেটো মহাত্মা গান্ধী জাতিপিতা মহাত্মা গান্ধীৰ গান্ধী জয়ন্তী আৰু লাল বাহাদুৰ শাস্ত্ৰী আমাৰ প্ৰধান ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰৰ তেখেতৰ জন্মৰ বাৰ্ষিকী আমি কৰিছোঁ। আৰু এই জন্মৰ বাৰ্ষিকীত আজি গান্ধী জয়ন্তী আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি চিত্ৰাংকনত কম্পিটিশ্যন আমি আয়োজন কৰিছোঁ। এই চিত্ৰাংকনত বিশেষকৈ আমি চৰকাৰৰ পৰা ল'ব লৈছিলে, কিয়নো আমি দুৰ্গা পূজাত আছিলে প্লাছ আৰু আমাৰ জুনিয়ৰ কাৰ্ড বিউথ ফেষ্টিভেলৰ কাৰণে চৰকাৰৰ পৰা যিটো অফিচ বনোৱাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি কিষাণ মৰ্চাৰ তৰফৰ পৰা যিটো আয়োজন কৰিছে। ইয়াৰ অৰ্থ মেইন অবজেক্টিভ হৈছে টু কানেক্ট দ্য ইউথ উইথ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ ভিজন অফ বিকশিত ভাৰত। ইয়াৰ অবজেক্টিভ আছে, ইয়াৰ থিম হৈছে টু অৰ্গেনাইজ ড্ৰয়িং কম্পিটিশ্যন অন টপিক চাচ এজ বিকশিত ভাৰত, আত্মনিৰ্ভৰ ভাৰত আৰু ডিজিটেল ইণ্ডিয়াৰ। আৰু এইটো আমি ক্লাছ 1ৰ পৰা 12লৈকে আমি ক্লাছ 12 ষ্টুডেণ্টবিলাকক আমি অৰ্গেনাইজ কৰিছোঁ। যিটো আমি বিকশিত ভাৰত এটা ডেভেলপ হৈ গৈছে, এই ডেভেলপৰ ওপৰত আমি ল'ৰা ছোৱালীবিলাকক আমি সিহঁতক জ্ঞান দিবৰ কাৰণে আমি চিত্ৰাংকন কম্পিটিশ্যন কৰিছে। আৰু এটা আছে আত্মনিৰ্ভৰ ভাৰত, কাৰণ আমি বিজেপি এটা শ্লোগান আছিলে আমি সবকা সাথ সবকা বিকাশ। আমাৰ ভাৰত এটা বিকশিত ভাৰত 2047 চনলৈকে আমাৰ ভাৰত এটা ডেভেলপ হ'ব লাগিব। এই ডেভেলপৰ কাৰণে আমি সকলোৱে আমি আত্মনিৰ্ভৰ আমাৰ লক্ষ্য হৈছে আমাৰ নিজৰ ভৰিত অৰ্থনৈতিক আমি থিয় হ'ব পৰা। আমি সকলো ব্যক্তিত সকলো পৰিয়াল আমি এইটো মানে সৃষ্টি হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰত, এইটোৰ ওপৰত আমি কিবা কৰিছোঁ। তাৰপিছত এটা হৈছে ডিজিটেল ইণ্ডিয়া, কাৰণ আমি কেছৰ যিটো আদান প্ৰদানৰ পৰা বাদ দি আমি ডিজিটেলি যিটো আমি আদান প্ৰদানৰ যিটো আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো লক্ষ্য তেওঁৰ সপোন তেখেতৰ লক্ষ্যত ভাৰত এজন ডিজিটেল ভাৰত এটা বনাবৰ কাৰণে সৃষ্টি কৰিবৰ কাৰণে যিটো প্ৰচাৰ চলিছে, এই প্ৰচাৰৰ কাৰণে আমি ষ্টুডেণ্টবিলাকৰ আমি সিহঁতক অৱগত কৰিব সিহঁতক জ্ঞান দিবৰ কাৰণে আমি চিত্ৰাংকনটো আমি অৰ্গেনাইজ কৰিছোঁ। আমি চাৰ্টিফিকেট হিচাপে দিছে, প্লাছ আমি কিছুমান অলপমান কিবা মান্যতা হিচাপে অলপ মাননি হিচাপে অলপমান দিছোঁ টকা। এইটোৱে আমি 25 জন আছিলে। আমি বিচি হ'বলগীয়া আছিলে, কিন্তু জুনিয়ৰ কাৰ্বি ইউথ ফেষ্টিভেল আৰু এটা দুৰ্গা পূজা যিটোৰ কাৰণে স্কুল কলেজবিলাক চব বন্ধ হৈছে, এই বন্ধৰ বাবে পাৰ্টিচিপেশ্যন অলপ কমি গৈছে। নহ'লে বহুত ল'ৰা আমি মিনিমাম হ'লেও 100 জন মানে আমি অৰ্গেনাইজ কৰাৰ কথা আছিলে, কিন্তু এইটো বন্ধৰ কাৰণে আমি ইমান কিবা গেডাৰিং হ'ব পৰা নাই।